ডিব্ৰুগড় লোকসভা সমষ্টি অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ 10 নং ভোট গ্ৰহণ কেন্দ্ৰত সন্ধিয়া 5 বজাৰ পিছতো ভোটাৰৰ দীঘলীয়া শাৰী। ভোট কেন্দ্ৰটোত প্ৰায় 1300 ভোটাৰ আছে। ইতিমধ্যে প্ৰায় 80% ভোটদান সাব্যস্ত হৈছে। শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। উল্লেখ্য যে এই ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে। হয়, যোৱাবাৰতকৈ এবাৰ অৱশ্যে ভোটাৰৰ সংখ্যাও বাঢ়িছে। আমাৰ নতুন ভোটাৰৰ সংখ্যা বহুত বাঢ়িলে এবাৰ। এতিয়া আপোনাৰ এইটো যিটো বুথ চেণ্টাৰ দেখিছে আপোনালোকে, লাইন দেখিছে 10 নম্বৰ বুথ, ইয়াত প্ৰায় 1300 ভোটাৰ আছে। এতিয়ালৈকে আপোনাৰ 80% ভোট হৈছে এতিয়ালৈকে। বাকী আছে আপোনাৰ ভিতৰতো মহিলা বহুত। এতিয়া যিমান মানে পুৰুষৰ দীঘল লাইন দেখিছে সিমানে মানে ভিতৰ ফালেও মহিলা লাইন আছে। 8-9টামান বাজিব, হয়তো 10টাও বাজিব পাৰে। আৰু ক'ৰবাত এনেকুৱা দেৰি হৈ আছে? আৰু এতিয়ালৈকে খবৰ পোৱা মতে আমাৰতো লগাই 5টা বুথ এনেকুৱা পৰ্যায়ত আছে বুলি শুনিছোঁ আমি। 5 জেগাত হয় শাৰী পাতি আছে। দিনজোৰাটো ইয়াত ভিৰ হৈ আছিল? দিনজোৰা ভিৰ হৈ আছে। ৰাতিপুৱা অলপ হেৰেঙা আছিলে যদি মানে এনেকুৱা নহয় যে খালী হৈ থকা নাছিলে মানে। ৰাইজে অভিযোগ কৰিছে মানে ভোটিং প্ৰচেছ ভিতৰত লেহেমীয়া হৈ আছে। প্ৰচেছ লেহেমীয়া নহয় আচলতে। কিছুমান আপোনাৰ ৰোগীয়া মানুহ আহিছে, ৰোগীয়া মানুহবিলাকক অকণমান ধৰি মেলি দিব লগা হৈছে। এনেকুৱা খোজকাঢ়িব নোৱাৰা মানুহ আহিছে, তেনেকুৱাত অকণমান হৈছে আৰু ইমান বেছি নহয়। কি আশা কৰিছে? ভাল হ'ব, সকলো ফালৰ পৰা ভাল হ'ব বুলি ভাবিছোঁ। আমাৰ আশা পূৰ হ'ব বুলি ভাবিছোঁ। প্ৰথম পৰ্যায়ে যি আমাৰ নিৰ্বাচন হৈছে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সঁচাকৈ এটা খুব ভাল প্ৰশংসনীয় এটা গোটেই ছিষ্টেমটো হৈছে। আৰু আজি এই 5 বজালৈকে যে মানুহ ইয়াত ৰৈ আছে, ইয়াতে বুজা যায় যে মানুহৰ আজি কিমান মানে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আজি ভোটৰ প্ৰতি যিটো মানুহৰ ইচ্ছা বা তেনেকুৱা এটা মানুহে হেঁপাহ প্ৰকাশ কৰিছে, এইটোৱে আমি এটা খুব ভাল এটা চাইন বুলি ভাবিছোঁ আমি। তো সেইকাৰণে আমি আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আজি যি ধৰণে মানুহৰ সঁহাৰি পাইছোঁ, তো সেইবাবে নিশ্চিতভাৱে আমি বহুত ভোটৰ ব্যৱধানত আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ। এতিয়ালৈকে আমাৰ ইয়াত এই যিখিনি ভোট বাকী আছে, ইয়াত আমি এটা কাউণ্টিং কৰি মেলি ৰাখিছিলোঁ। তেতিয়া গোটেইখিনি আমি চাই দেখিছোঁ যে 80% আহিব মানে ইয়াত ভোট হৈছে আমাৰ এই চেণ্টাৰটোত, 10 নম্বৰ চেণ্টাৰটোত টিংখাং সমষ্টি। হয়, নাই নহয়, এই বাহিৰৰ মানুহ যিটো আমি এটা হিচাপ কাউণ্টিং কৰিছিলোঁ সেইটোক লৈ 80% এভভ হ'ব। হয়, কিয় এতিয়ালৈকে মানে ভোট সম্পূৰ্ণ হোৱা নাই? ভোট সম্পূৰ্ণ হোৱা নাই মানে আচলতে এনেকুৱা হৈছে, অইনবাৰ আমি ইয়াত যিটো ভোট চেণ্টাৰ 65% 70% সঁহাৰি আমি পাওঁ, কিন্তু এইবাৰ সঁচাকৈ এটা খুব প্ৰশংসনীয় এটা ছিষ্টেম এটা হৈছে যে আমি খুব এটা ডাঙৰ এটা সৰহ মানে এটা পাৰ্চেণ্টেজ আমি ইয়াত ৰাইজৰ সঁহাৰি এটা পাইছোঁ। আমাৰ বিশেষকৈ মই টিংখাং সমষ্টিৰ মৰাণ মণ্ডলৰ কথা ক'ব পাৰিম। মৰাণ মণ্ডলত আমাৰ সকলো চেণ্টাৰৰ পৰা আমাক খবৰ আহিছে। খবৰ অহাত আমি গম পাইছোঁ যে সকলো চেণ্টাৰতে আমি ভাৰতীয় জনতা পাৰ্টীৰ এটা সহযোগ পাইছোঁ আৰু প্ৰায় চেণ্টাৰতে আমাৰ খুব ভাল পাৰ্চেণ্টেজ এটা এবাৰ আহিছে, ভোট দিবলৈ আহিছে এবাৰ। চবতে শাৰী পাতি নাই। লাষ্ট এই পৰ্যায়লৈকে আমাৰ 5টা চেণ্টাৰ খবৰ পাইছোঁ। 5টা চেণ্টাৰত প্ৰায় 400-300 মানুহ লাইন পাতি আছে। ইয়াত আমাৰ কাউণ্টিঙৰ মতে 200তকৈ বেছি আছে মানুহ, কাৰণ ইয়াৰ বাহিৰত আপোনালোকে যিখিনি মানুহ দেখিছে তাৰ ভিতৰত মহিলা আৰু বেছি মানুহ তাত ভিতৰত ৰৈ আছে। এইটো আপোনাৰ নম্বৰটো হেৰি পাহৰি গৈছোঁ মোৰ নম্বৰটো এতিয়া 10 নম্বৰ। কি কণ্ডিশ্যনটো ইয়াৰ মানুহ বহুত হৈছে এবাৰ, ভোটাৰো বাঢ়িলে বহুত এবাৰ। 5টা বাজি পাৰ হ'ল, এতিয়া উপায়টো নাই, সকলোকে ভোটৰ অধিকাৰটো দিবই লাগিব চবকে। ভোটটো চবেই দিম বুলিয়ে আহিছে। ইয়াত আমাৰ পলিং অফিচাৰকেইজনে অলপ শ্ল' কাম কৰিছে আৰু EVM মেচিনটো শ্ল' হৈছে। টিপিলে বহুত দেৰি পিছতহে মানে চাউণ্ডটো আহে, সেইটো কাৰণে অকণমান প্ৰব্লেম এটা হৈছে আৰু ৰাইজ। দিনৰ ভাগত অকণমান কম আছিলে ভিৰটো, কিন্তু 2টা বজাৰ পাছৰ পৰা মানে বহুত ভিৰ হৈছে। সকলোবিলাক এতিয়াই ওলাই আহিছে দিব।